রাম মহাস্থূল দেহা নীলা তমালৰ ভান্তি শুক্ল দান্তয়ৰ্গে বসু মতি কৰে কান্তি হেন মহা গিৰিৰাজে সিংহৰয়ো পৰে নীলবৰ্ণ মেঘয়াতি হয় শোভা কৰে এৰা সেইটো পৰ্বতৰ যেন দেখি বিলাস সেই মতে ত্ৰজু দেহা কৰ প্ৰকাশ আবে প্ৰভু স্থাৱৰ জংগম যত যত ৰহিবাৰ অৰ্থে তুমি থাপহ এতিয়া আমাক ভাগৱতে দেখুৱাইছে প্ৰভু ভগৱতে নিজে গাহৰি ৰূপে পৃথিৱী উদ্ধাৰ কৰি আনি স্থাৱৰ জংগম মানে কি জানে যেনেকৈ কিছুমান আমাৰ পোৱালিৰ পৰা জন্ম হোৱা জাতি তৈয়াৰ কৰিলে কণীৰ পৰা তৈয়াৰ হোৱা জাতি জন্ম কৰিলে বীজাণুৰ পৰা জন্ম হোৱা জাতি কিছুমান তৈয়াৰ কৰিলে আৰু গজনৰ পৰা হোৱা গছ গছনি তৃণ তৰু লতা মানে প্ৰভু ভগৱন্তে জন্ম দিয়ালে ভাগে ভাগে প্ৰভু ভগৱন্তে এই চাৰি মুঠি জীৱ আমাৰ এই পৃথিৱীখনত সৰ্জন কৰিলে আৰু চাৰিটা জাতি সৰ্জন কৰিলে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বামনসকলক জন্ম দি ক'লে এয়া বামনসকল তোমালোকে চাৰিটা জাতিকে যাতে তোমালোকে বেদ মন্ত্ৰৰ সৈতে সকলোকে হৰিমুখী কৰিব পাৰা এইকণ তোমালোকক দায়িত্ব দিয়া হ'ল আৰু ক্ষত্ৰিয়সকলক কোৱা হ'ল গোটেই চাৰিটা জাতিকে তোমালোকে ৰক্ষণাবেক্ষণা দিবা দুষ্টৰ হাতৰ পৰা দেশখন ৰক্ষণাবেক্ষণা দিবা আৰু বৈশ্য জাতিক দায়িত্ব দিয়া হ'ল তোমালোকে চাৰিটা জাতি খোৱা বোৱা বয় বস্তু সকলো যোগাৰ কৰিবা আৰু তাৰ তলত হ'ল ক্ষুদ্ৰ জাতিক দায়িত্ব দিলে তোমালোকে সদায় ঈশ্বৰমুখী ঈশ্বৰৰ নাম গুণ গায় যাতে পৃথিৱীখন মোৰ নামৰে সৈতে তোমালোকে যেনেকৈ ধোঁৱা মলা এটা ঘূৰালে ধোঁৱাৰে সৈতে ধুঁৱলি কুঁৱলি হয় তেনেকৈ যাতে মোৰ নামৰে সৈতে সকলো পিনে ধুঁৱলি কুঁৱলি কৰিবা হয়নে এতিয়া আমি চাওঁ বামন মানে কোন যিসকল বামনৰ গৰ্ভত জন্ম লৈছে ব্ৰহ্মাৰ মুখৰ পৰা জন্ম লোৱা 9টা গুণৰ দায়িত্ব পাইছে সেইসকলকে কয় বামন ক্ষত্ৰিয় মানে কোনসকল
সত্ৰীয় মানে হ'ল আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমানবোৰ যুৱকসকলে গৈ সৈনিক বিভাগত চাকৰি লৈ আছে সেইসকলক কৈছে সত্ৰীয়। আৰু যিসকল বৈশ্য মানে কি জাৰ্মান জাপান আমেৰিকাৰ পৰাও বিহাৰৰ পৰাও পাঞ্জাৱৰ পৰাও অন্ন বস্ত্ৰ আনি যিসকলে সকলোকে খুৱাই বোৱাই বেচা কিনা কৰি আছে সেইসকলক কয় বৈশ্য জাতি। আৰু তাৰ তলত আমি যিসকল আছোঁ আমাৰ সকলক কৈছে ক্ষুদ্ৰ জাতি। আৰু আমি সদায় ঈশ্বৰৰ কথা বৰ্তাবোৰ আমি কোৱা বাহিৰেও আনকো শুনোৱাটো আমাৰ প্ৰয়োজন। সেই লোকসকল এদিন আমি জবাব দিব লাগিব। কাৰ ওচৰত জবাব দিব লাগিব জানে? যমৰ ৰজাৰ ওচৰত। যিদিনা আমি মৰি যাম যোৱাৰ পাছত যম ৰজাই আমাৰ পৰা জবাব বিচাৰিব, তোমাক 100 বছৰ মনুষ্য জন্ম পঠিওৱা হৈছিল, এই 100 বছৰত তুমি কেইজন মানুহ জ্ঞান দান দিলা তুমি হিচাপ দিয়া। যদি আমি কাকো জ্ঞান দান এটা দি যাব নোৱাৰিলোঁ তেনেহ'লে আমাক কালফুৰা খফুৰা বেংক কামোৱা 3টা যমদূতে পাক জৰিয়ে বান্ধি লোহাৰ ডাঙেৰে টঙনিয়াই আমাক এদিন নৰকত নিব, হয়নে? এতিয়া মন কৰিব। সেইকাৰণে আমাক কৈছে সেই লোকসকল আমি নিজে জ্ঞানী হ'লেই নহ'ব, আনকো আমি জ্ঞানী বনাব পাৰিব লাগিব। দেৱ ঋষি নাৰদ যেতিয়া দেৱতাসকলে দেৱ ঋষি নাৰদৰ কথা প্ৰভু ভগৱন্তক সুধিছিলে তেতিয়া প্ৰভু ভগৱন্তে দেৱতাসকলক ক'লে দেৱ ঋষি নাৰদে নিজৰ তৰণৰ উপায় বিচাৰি স্বৰ্গ মৰ্ত্য পাতালত নাৰায়ণ নাৰায়ণ বুলি কৈ ফুৰা নাই। কাৰণ তেওঁ এনেই তৰিয়ে আছে। তথাপি যে তেওঁ নাৰায়ণ শব্দ লৈ স্বৰ্গ মৰ্ত্য পাতালত ভ্ৰমণ কৰি আছে আমাৰ লোকসকলক তৰণৰ উপায়, হয়নে? আজি এই কামপুৰৰ ৰত্নাৱলী মন্দিৰত কোনোবা কেইজনমান জ্ঞানী গুণী শিক্ষিত মানে ভকত বৈষ্ণৱ ওলাই গ'ল, ইয়াত এখন ভাগৱত পাতিব লাগে বুলি, হয়নে? চাওক সেইসকল জ্ঞানী, সেইসকলে আজি এখন ভাগৱত পাতি আমাৰ হাজাৰ বিজাৰ লোকসকলক আই মাতৃসকলক বোপাইসকলক মহাভাগৱত শুনাৰ সুবিধা এটা দিছে। হয়, সেইসকলক ঈশ্বৰে কৃপা কৰক, আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পতাৰ শক্তি সুবিধা দিয়ক, হয়নে? গতিকে এইকণ কথা আমাক আজি দেখুৱালে সেই লোকসকল। আবে প্ৰভু স্থাবৰ জাংগম যত যত ৰহিবাৰ অৰ্থে তুমি থাকাহা সতত। সকলোকে আজি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱকে তেওঁ ৰক্ষণাবেক্ষণা দি সকলোকে পালন কৰি আছে। আৰু আমাৰ প্ৰত্যেকৰে দেহত 14 সাক্ষী লয়া দেহে আছে দামোদৰ, ভান্দিবা নৰিবাউৰে শুনা কলি নৰ। সেই লোকসকল 14টা সাক্ষী লৈ আমাৰ দেহত প্ৰভু ভগৱন্ত বহি আছে। আমি যেতিয়া বেয়া কাম কৰিম তেওঁ সকলো গম পায়। আমাৰ কিছুমান মানুহ আছে মন কৰিব, খুব ডাঙৰ বেয়া কাম এটা কৰিব, কৰি আকৌ কোনেও গম নাপালে নিজকে কি কয় জানে? বাচি গ'লো, কোনেও গমেই নাপালে। সেইটোতকৈ আৰু মূৰ্খ মানুহ পৃথিৱীত আৰু অজ্ঞানী মানুহ কোনো নাই। নিজৰ শৰীৰতে প্ৰভু ভগৱন্তে 14টা সাক্ষী লৈ বহি আছে আৰু মই কৰা বেয়া কামবোৰ তেওঁ দেখা নাই। এইটো মূৰ্খ আমি কথা নহয় জানো? গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে জানিব আমি ভাল কাম কৰাও দেখি আছে, বেয়া কাম কৰা দেখি আছে। আজি যে কামপুৰৰ ৰত্নাৱলী মন্দিৰত এই মহাভাগৱত আমি শুনি আছোঁ, আমাৰ ইতিমধ্যে প্ৰভু ভগৱন্তে আমাৰ নাম্বাৰ টুকিলেই, চিত্ৰগুপ্তই নাম্বাৰ টুকিলেই, হয়নে? মহাভাগৱত একান্ত চিতে শুনিলে বা গালে বা ক'লে কিমান নম্বৰ দিব লাগে প্ৰভু ভগৱন্তে দিলে। এদিন আমি এইটো আপোনাসকলে পাব। যিদিনা আপোনালোকে শেষ বিচনাত পৰিব সেইদিনা জল জল ফট ফট ওপৰৰ পিনে আপোনাৰ লিষ্টখনত দেখা পাব কামপুৰ ৰত্নাৱলী মন্দিৰত ভাগৱত শুনাৰ এইটো নাম্বাৰ। এই নাম্বাৰৰ হেতু আপুনি হয়তো বহুত জন্ম বহুত শান্তি লাভ কৰিব পাৰিব। এই ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ তেবে আমি তাতে থাকি তোমার শরণে ভাতৃপুত্র সমেত
প্ৰণা মিবু ঘনে ঘনে ঐ ৰাম তুমি নিজ প্ৰীতিটো কৰিলা দুষ্কৰ ঐ আকৌ সাধি বাক পাৰে আনকো নৰ ঐ ৰাম ৰসাতল হন্তে ভূমি আনিলা উদ্ধাৰে তোমাত বিস্ময় এইটো নুহিব হৰে পৰম আশ্চৰ্যময় ইটো বিশ্বখান যুগ মায়া দ্বাৰে তাকো কৰা এতিয়া আমাক এইখিনিত ক'লে যুগ মায়াৰ দ্বাৰা আপুনি কৰা সৰ্জন। যুগ মায়া মানে কোন জানে? প্ৰথমতে পৃথিৱীখন তৈয়াৰ কৰাৰ পাছত প্ৰভু ভগৱন্তে নিজকে কৈছে অকলচৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ মহামায়া নিজে কৰোঁ বাজ। এহি বুলি বাম হাতে যুগ মায়াক জন্মাইলা, নিজৰ হাতে নখে চিৰি জুনিক বনাইলা। জুনি হন্তে যত ৰক্ত ভূমিত পৰিলা, জীৱৰ যতেক খাদ্য জনম লভিলা। এই হ'ল মহা যুগমায়া। এই যুগমায়া প্ৰভু ভগৱন্তৰ বাওঁ হাতৰ পৰা জন্ম দিয়াই নিজৰ হাতে শৌচ পেচাবৰ দ্বাৰ বনাই আৰু তেওঁ এগৰাকী প্ৰকৃতি বনালে আৰু তেওঁ পুৰুষ হৈ তেওঁৰ লগত ৰমণ কৰি আমাৰ জীৱ লাহে 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 ক্ৰমান্বয়ে সৃষ্টি কৰিলে, হয়নে? আমাৰ এজন ভকতে আমাৰ অধমক সুধিছে যে ভাগৱত কি, মহাভাগৱত কি? এইকণ কথা বিশ্বৰ দৰবাৰত যদি আমি বিচাৰি চাওঁ তেনেহ'লে মহাভাগৱত কাক বুলি কৈছে জানে? খনক খনন্দ সনত কুমাৰ সনাতন। আৰু ভাগৱত কাক বুলি কৈছে? দেৱঋষি নাৰদ। হয়, আকৌ যদি আমি দেৱমাৰ্গত চাওঁ তেনেহ'লে এই পুথিখনে হ'ল ভাগৱত আৰু ভকতসকল হ'ল মহাভাগৱত। হয়, গতিকে এই পুথিক আমাৰ চাৰিটা ভাগে বিশ্লেষণ কৰি আছে। যেনেকৈ আপোনালোকৰ গাঁৱতে 4 ঘৰত 4খন ভাগৱত আছে। এঘৰে মানে ভাবিছে এইখন ডাঙৰ পুথি, গতিকে কৈছে এই টেবুলতে পেলাই থোৱা, সকলোৱে পঢ়ি থাকিব। এইখন ডাঙৰ কিতাপ, এখন ডাঙৰ কিতাপ, সকলোৱে পঢ়ি থাকিব, হয়নে? সেই ঘৰৰ মানুহে কিতাপ বুলিয়ে ভাবি আছে। আৰু এঘৰে আকৌ এখন পুথি পাই পেলাই কৈছে কি এইখন বৰ ডাঙৰ পুথি দেই, য'তে ত'তে নাৰাখিবা, এইখন মণিকোটত ৰাখি সদায় ধূপ ধূনা জ্বলাই থাকিব লাগে। সেই ঘৰে পুথি বুলি ভাবি আছে। আকৌ এঘৰ মানুহে আকৌ কৈছে কি জানা, এইখন বৰ ডাঙৰ গ্ৰন্থ দেই, বাহিৰত থ'লে কোনোবাই লৈ যাব নহয়, গতিকে আলমাৰিত সোমোৱাই পেলাই তালাটো বন্ধ কৰি থবা, হয়নে? আকৌ এঘৰে কৈছে কি এইখন ভাগৱত, ভাগৱত মানে ভকত, ভকত মানে ভগৱান, ভাগৱত ভকত ভগৱানৰ পাৰ্থক্য একোৱেই নাই, গতিকে এইখন সদায় মানে আমি ভগৱান বুলি পূজা সেৱা কৰিব লাগিব, ইয়াৰ বাক্যকেইটা আমি শুনি পদে পদে পালন কৰিব লাগিব। তেনেহ'লে এই 4 ঘৰ মানুহ 3 ঘৰে ভাবাটো ভুল, এই ঘৰে ভাবাটো শুদ্ধ, হয়নে? গতিকে ভাগৱতেই ভগৱান, ভগৱানেই ভাগৱত, ভকতে। সেইকাৰণে মই অকণমান আগুৱাই গ'লো আমাৰ গোসাঁইজনে কোৱাটো, আপুনি কাণ দিলে হ'ল
দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে, প্ৰভু আপুনি বাৰু কাক ভাল পায় কওকচোন। তেতিয়া প্ৰভু ভগৱন্তে কৈছে, এইয়া দেৱঋষি নাৰদ, ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক। তাৰমানে ভকতে যাক ভাল পায় ভগৱন্তেও তাক ভাল পায়। এতিয়া মই সদৌ মৰিগাঁৱৰ পৰা আহিছোঁ আপোনাসকলৰ মাজত। আমাৰ অধৰ্মৰ বাক্যকেইটা শুনি আপোনাসকলে আমাৰ অধৰ্মক ভাল পাব লাগিব। তেনেহ'লে মই এই মণিকূটত থকা কৃষ্ণক মই ইমান খাতি কৰি থাকিব নালাগে, এনেই ভাল পাব, হয়নে? আৰু যদি এইসকল আই মাতৃসকল বোপাইসকলে যদি মোক ভকত ভকতনীসকলে বেয়া পায়, তেনেহ'লে মই এইখিনি দীঘল খাই পৰি যদি কওঁ মোক ভাল পাওক, মোক ভাল পাওক, মোক ভাল পাওক, তথাপি ভাল নাপাব। গতিকে ভকত কিমান ডাঙৰ বস্তু জানে, হয়নে? গতিকে এদিন অম্বৰীশ ৰজাই যেতিয়া যজ্ঞ কৰি সদৌ শেষত খন্তেক সময় পাছত শেষ আহুতি দিবা হ'ব, সেই সময়ত যাই দুৰ্বাসা মুনি ওলালেগৈ। দুৰ্বাসা মুনিক দেখি অম্বৰীশ ৰজাই মানে আপ্যায়িত কৰিবৰ কাৰণে মানে বৰ শৰণাপন্ন হৈ মাত বোল লগালে। আৰু তেতিয়া দুৰ্বাসা মুনিয়ে ক'লে, মই এতিয়া তোমাৰ ইয়াত নবহিম, মই সৰোবৰত গৈ স্নান কৰি আহোঁ, আৰু সাৱধান, মই আহি নোপোৱালৈ তুমি একো অন্নপান নকৰিবা। এই বুলি দুৰ্বাসা মুনি গুচি গ'ল। যোৱাৰ লগে লগে যেতিয়া দ্বাদশী পাৰ হ'ব ওলাল, তেতিয়া অম্বৰীশ ৰজাই ঋষিসকলক কৈছে, হে গুৰুসকল, এই মাত্ৰ দ্বাদশী পাৰ হ'ব, দ্বাদশী পাৰ হ'লে মোৰ মানে এই পালনটো বট পালনটো মোৰ এনেই যাব, গতিকে ইয়াৰ উপায় কি হ'ব? তেতিয়া ঋষিসকলে ক'লে, তুমি ভগৱান বিষ্ণুৰ নাম লৈ 1 গণ্ডা জল পান কৰি দিয়া। ঋষিসকলৰ পৰামৰ্শ লৈ 1 গণ্ডা জল পান কৰি দিলে। দিয়াৰ লগে লগে দুৰ্বাসা মুনি আহি গ'ল। দুৰ্বাসা মুনি আহি মানে ইমান ক্ৰোধান্বিত হ'ল, তুমি মোক নৰখি যে 1 গণ্ডা জল খালা, গতিকে তোমাক মই শাপ দিলোঁ, কীৰ্তানলে তোমাৰ শৰীৰটো ভস্ম কৰক। লগে লগে কীৰ্তানল আহি গ'ল, আৰু সভাস্থলী সকলোৱে মানে হৰি হৰি নাম লৈ আছে। সৰ্বনাশ হ'ল, কি হ'ল আজি, হয়। আৰু অম্বৰীশ ৰজাই বিষ্ণু বিষ্ণু ধ্যান কৰি প্ৰভু ভগৱন্তক চুমন কৰি বহি আছে। ইতিমধ্যে যেতিয়া বিষ্ণু বিষ্ণু ধ্যান কৰিলে, বৈকুণ্ঠত বিষ্ণু বহি থকা চকীখন মানে কঁপি উঠিল, আৰু লগে লগে বিষ্ণুৱে তলৰ পিনে চোৱাৰ লগে লগে দেখিলে অম্বৰীশ ৰজাক দুৰ্বাসা মুনিয়ে অভিশাপ দিলে। লগে লগে মানে তেওঁৰ চক্ৰটো এৰি দিলে, আৰু এই চক্ৰটোৱে আহি দুৰ্বাসা মুনিৰ অভিশাপ কীৰ্তানলক নাশ কৰি লাহে লাহে দুৰ্বাসা মুনিক যেতিয়া খেদি গ'ল, দুৰ্বাসা মুনিৰ লত ধন ছিটিকি গ'ল নহয়। আৰু পিছি পিনে যায় যেতিয়া পিঠি আধা পুৰা কৰিলে, স্বৰ্গ মৰ্ত্য পাতাল পলাই সাৰিব নোৱাৰি ব্ৰহ্মা ওচৰত গৈ দীঘল খাই পৰিছে। ব্ৰহ্মা কৈছে, এই পৰম পিতা মোক ৰক্ষা কৰক, মোৰ পিঠি আধা পুৰা হ'ল, হয়। এই তেতিয়া ব্ৰহ্মাই কৈছে, মোৰ দোষ লগাই, বিষ্ণুৰ দোষ লগাই, শিৱৰ দোষ লগাই যদি তুমি আহিলা হয়, তোমাক ৰক্ষণাবেক্ষণা দিব পৰা ক্ষমতা মোৰ আছিল, কিন্তু তুমি ভকত দোষী হৈ আহিছা, ভকত দোষীক মই ৰক্ষা কৰিব পৰা ক্ষমতা মোৰ নাই, হয়। তুমি শিৱৰ ওচৰলৈ যোৱা। আৰু লগে লগে শিৱৰ ওচৰত গৈ দীঘল খাই পৰি দুৰ্বাসা মুনিয়ে কৈছে, মোক ৰক্ষা কৰক, মোক ৰক্ষা কৰক। শিৱই ক'লে, হেৰা দুৰ্বাসা মুনি, তুমি ইমান জানা, ইমান জ্ঞানী, ইমান এজন ডাঙৰ মুনি হৈ তুমি বিনা দোষত ভকতক অভিশাপ দিলা, গতিকে ভকত দোষীক মই ৰাখিব পৰা ক্ষমতা মোৰ একেবাৰে নাই, তুমি বিষ্ণুৰ ওচৰলৈ যোৱা। বিষ্ণুৰ ওচৰত গৈ দীঘল খাই পৰি কাকতি কৰাৰ লগে লগে স্বয়ং বিষ্ণুৱে কৈছে, ভকতেহে জানা মোৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়, মোৰ দো আচৰণ কৰিলে নিস্তাৰ পায়, ভকতৰ দো আচৰণ কৰিলে অধুগতি যায়। সেই দুৰ্বাসা মুনি, ভকত দোষীক মই ৰক্ষা কৰিব পৰা ক্ষমতা মোৰ নাই, গতিকে তুমি মানে অম্বৰীশ ৰজাৰ চৰণত পৰা গৈ, অম্বৰীশ ৰজাৰ গাত গুণ আছে, বৈষ্ণৱ গাত 4টা গুণ থাকে। কি কি গুণ জানে? ধৈৰ্য, সহ্য, ক্ষমা, দয়া। গতিকে তোমাক নিশ্চয় পাৰ দিব। লগে লগে গৈ অম্বৰীশ ৰজাৰ ওচৰত দীঘল খাই পৰাৰ লগে লগে
অম্বৰীষতে আগবাঢ়ি আহি নিজৰ বুকুখন পাতি দি কৈ যে হে বিষ্ণু চক্ৰ তুমি মোকে নাশ কৰা তথাপি বামনক ৰক্ষা কৰা বামন বধ যদি লাগে আৰু মই ডাঙৰ পাপত পৰিম এই বুলি কাকতি কৰাৰ লগে লগে এই বিষ্ণু চক্ৰটো শান্ত হৈ বৈকুণ্ঠপুৰলৈ গুচি গ'ল হয়নে গতিকে ভকততকৈ ডাঙৰ একো নাই গতিকে এইখনে হ'ল ভাগৱত আৰু ভকতসকলে হ'ল মহাভাগৱত বুলি আমি যিসকলে বুজি ল'ম এইটোৱে হ'ব শুদ্ধ সত্য গোবিন্দ হেনয় আশ্চর্য কর্ম প্রভু কি পাময় বঢ়িয়া যে কর্ম করিলা প্রভু আশ্চর্য নহয় এরম বেদময় হরি সগনে কম্পাই জটার সচিত্র জলয় উপরে উড়াই করিলা প্রবৃত্ত আমার শাক জগন্নাথ পদ জল পায়ে আমি ভইলু কীটাথ বঢ়িয়া হেন পর্ব তোমার কর্ম কজি তু জন খাব শেষ জানিবা কৰয় যতন এৰামে তাৰ সময় অল্পমতি জগততে নাই পৃথিৱীৰ ধূলা যেনে অগণিবা কঞ্চাই আবে হেন কিপা মই কিবা কৰিও তজুমায়া গুণে বন্দী ও জগত লোক এতিয়া আমাক এইখিনিত কৈ যে সেই লোকসকল প্ৰভু ভগৱন্তৰ যি মায়া এই প্ৰভু ভগৱন্তৰ মায়াতে আমি গোটেই জগতৰ লোকসকল আবদ্ধ হৈ আছো নহয়নে ভগৱান মাধৱদেৱে কি ধুনীয়া এটা লিখিছে তোমাৰ মায়ায়ে মন মোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম হয় আমি অজ্ঞান আন্ধাৰত পৰি পাৰ নোপোৱা হৈছো কিহৰ কাৰণে জানে মায়া হয়নে এতিয়া মন কৰিব এই মায়াটো যদি নাথাকে কিন্তু জগতো নচলে হয়নে গতিকে আমি মায়াটো থাকিব লাগিব আমি ঈশ্বৰৰ কামো কৰিব লাগিব মনুষ্যৰ জন্মটো আমি সাৰ্থক কৰিব লাগিব তেনেহ'লে আমি কি সাধুৰ সংগ ভোমোৰাৰ সংগত গৈ গোবৰুৱাই মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান সেই লোকসকল আমি প্ৰত্যেকে একোটি একোটি গোবৰ লোৱা আপোনালোকৰ কামপুৰৰ এইডোখৰ অঞ্চলৰ ৰাইজসোপা গোবৰ লোৱা বুলি যদি মই কৰিবলৈ গুচি যাওঁ তাৰপাছত চবেই আইসকলে বোপাইসকলে কোৱা মতা কৰিব এইডালক এইবাৰ পৰা নামাতিবি আৰু নহয় কাৰণ আমাৰ কামপুৰৰ ৰাইজবিলাক কি মানুহবিলাক গোবৰ লোৱাহে নেকি গতিকে আপোনালোকৰ লগতে আমিও গোবৰ লোৱা হৈছোঁ বাৰু হয়নে এদিন এটা গোবৰ লোৱা এটা ভোমোৰাই সখী পাতিলে সখী পাতি গোবৰ লোৱাটোৱে ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ জনালোঁ মোৰ গৃহলৈ যাব পাছদিনাখন ভোমোৰাটো গোবৰ লোৱা গৃহলৈ গ'ল যোৱাৰ লগে লগে মানে গোবৰ লোৱাটোৱে বৰ আনন্দ পায় খাদ্য সমস্যা আনি আগত দি কৈছে সখী খাওক কি খাদ্য দিছে তেওঁ অন্তত্য পাপ কৰাৰ ফলত গোবৰ ভেৰ খুচৰি খুচৰি আহাৰ খাই আছে সেই গোবৰ ভেৰ খুচৰি অনা আহাৰকে ভোমোৰাটো আগত দিছে আনি কিন্তু ভোমোৰাইটো কোনোদিনে গোবৰ ভেৰৰ আহাৰ খাই পোৱা নাই খাব নোৱাৰিলে বেচেৰা নোৱাৰি ক'লে অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব পাছদিনাখন গোবৰ লোৱাটো ভোমোৰা গৃহলৈ গ'ল আৰু ভোমোৰাটোৱে গোবৰ লোৱা সখীয়েকক লগত লৈ
এই বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত সোমালেগৈ সোমোৱাৰ লগে লগে ভোমোৰাটোৱে মানে ইটো ফুলত সিটো ফুলত পৰি পৰি এই ফুলৰ ৰস খাই ফুৰিছে গোবলুৱাটোৱে পাছে পাছে ফুৰি আছে তাৰ পাছত দেখে সখীয়ে বাৰু ফুলবোৰত মুখ দি কি পায় ময়ো এটা ফুলত মুখ দি চাওঁচোন এই বুলি এটা সূৰ্যকান্তি ফুলতে মুখ দিলে হয়নে আমাৰ ডাকৰ বচনত কৈছে মানে জীৱনত নাই গাই পৰিয়ালৈ ডুবিবা যায় তাৰমানে সাতপুৰুষত নাই গাই পৰিয়ালৈ ডুবিবা যায় যাৰ ঘৰত গৰু নাই সাতপুৰুষত গৰু নাই কেনেবাকৈ যদি এজনী গৰু পোৱালি এটা জগিল সেইসকলৰ মাইকী মানুহবোৰে 3 বা 4 বাৰ গাখীৰ খীৰাবা গৈহে থাকিব হৰি ৰাম ঈশ্বৰে কল্যাণ কৰ কৃপা কৰ তেতিয়া লাহেকৈ এই গোবলুৱাটোৱে ফুলৰ ৰস খাই বৰ মিঠা পাই মুখখন দবাই দিলে আৰু সন্ধিয়া হোৱাৰ লগে লগে ফুলটো জাপ গ'ল গোবলুৱাটো তাতে সোমাই ৰ'ল পাছদিনা বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিগি লৈ যাওঁতে সেই ফুলটোকো লৈ গৈ মানে ৰজা বিক্ৰমাদিত্যক দিলে আৰু ৰজা বিক্ৰমাদিত্যই গুৰু মন্ত্ৰ ঈশ্বৰ সেৱা জপ কৰি সদৌ শেষত সেই ফুলটো মাথাত ল'লে মাথাত লোৱাৰ লগে লগে তেওঁ এজন গুণী জ্ঞানী সাধু মহন্ত ৰজা আছিল গতিকে গোবলুৱাটো সকলো পাপ নাশ হৈ গ'ল আৰু গৈ যেতিয়া ৰজাই মানে সৰোবৰত গৈ গংগাত গৈ স্নান কৰাৰ লগে লগে এই গোবলুৱাটোৱে নিজৰ ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠলৈ গুচি গ'ল সেইটোকে কৈছে ভোমোৰাৰ সংগত গৈ গোবলুৱাই মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান হে লোকসকল আমি একোটি একোটি গোবলুৱা আমি ভোমোৰাৰ লগত সখী পাতিব পাৰিলে আমাৰ 4টা কাম হ'ব কি কি কাম জানে প্ৰথমতে আমি ফুলৰ ৰস খাব পাৰিম 2 নম্বৰত বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম 3 নম্বৰত আমি গংগাত স্নান কৰিব পাৰিম 4 নম্বৰত আমি বৈকুণ্ঠক যাব পাৰিম আৰু যেতিয়ালৈ আমি ভোমোৰাৰ লগত সখী পাতিব নেজানিম নোৱাৰিম যত্নও নকৰিম তেতিয়ালৈ আমি গোবলুৱা হৈ এখন পৃথিৱীত পৰি ৰ'ব লাগিব সেয়ে আপোনাৰ গোবলুৱা আৰু মানে ভোমোৰা কি উদাহৰণ অৰ্থাৎ আমি গোবলুৱা আৰু ভকত বৈষ্ণৱ যিসকল এইসকল হ'ল ভোমোৰা এই ভোমোৰাৰ যেতিয়া আমি সংগ ল'ম তেনেহ'লে আমাৰ ভকতৰ পাৱৰ ধূলিয়েহে আমাৰ কামত আহিব হয়নে গতিকে নাম ৰাম নাম অনামক নকৰিবা হেলা নামে তাৰিব পাৰে এই সংসাৰত মৰণ সংকটৰ বেলা নামক নকৰিবা হেলা নামে তাৰিব পাৰে এই সংসাৰত মৰণ সংকটৰ বেলা এই নামেহে আমাক এদিন তাৰিব পাৰিব ভাগৱতে আমাক বুজাই আছে গোবিন্দ হে ৰাম নিজ শক্তি অনুসাৰে তোমাৰ চৰণে কৰো যেন ভক্তি হবে কায় বাক্য মনে এই দয়ালুকক কৰিও প্ৰভুদেৱ কোটি কোটি বাৰ তজো পদে কৰো সেৱ মতে অৱদতি শুনা বিদুৰ মহন্ত এই ভুলিব মাদি স্তুতি কৰিলন্ত হে ৰাম পাছে প্ৰভু জগতৰ পতি ভগৱন্ত
জলতধাৰ শক্তি কৃপাই দিলান্ত এতিয়া আমাক এইখিনিত ক'লে সেই লোকসকল এইকণ কথা কিমান ভাগে বিভক্ত হৈছে জানে সত্য যুগত এইকণ কথা দেৱহূতি মাতৃয়ে আগত কপিল মুনিয়ে কৈছিলে হয়নে আৰু এইকণ কথাকে বনৰ মাজৰ ৰাজা যুধিষ্ঠিৰক মানে দেৱৰ্ষি নাৰদে কৈছিলে আৰু এইকণ কথাকে প্ৰভু ভগৱন্ত বৈকুণ্ঠক যোৱাৰ সময়ত উদ্ধৱক কৈছিলে আৰু এইকণ কথাকে মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদুৰক গোটেই ৰাতি কৈছিলে আৰু এইকণ কথাকে নমিক্ষা অৰণ্যত সৈমিক প্ৰমুখে মুনিগণক সুতে কৈ আছিলে আৰু সেইকণ কথা গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা কথা পৰীক্ষিত মানে কোন পৰীক্ষিত আমি এই পৰীক্ষিত হয়নে যিদিনা পৰীক্ষিত ৰজাক অভিশাপ দিলে সেইদিনা পৰীক্ষিত ৰজা বৰ বিমূৰত পৰি মহাদুখত কান্দি আছে আৰু কান্দি আছে কাক দোষী জানে বিধতাক দোষী কান্দি আছে কণা বিধতাই আমাক কি লিখিলে এই অকালতে মোৰ মৃত্যুৰ লিখিলে নেকি এই তেতিয়া আকাশবাণী উঠিছিলে হেৰা ৰজা তুমি বিধতাক দোষী খণ্ডন কৰি থাকিলে নহ'ব নিজৰ কৰ্মফল নিজে ভুগিব লাগিব হয়নে যেতিয়া তুমি দণ্ড কুমণ্ডলো ভাগি পেলালা তেতিয়া তোমাৰ 30 বছৰ আয়ু কমি গ'ল লগুণডাল যেতিয়া ছিগি পেলালা 60 বছৰ আয়ু কমি গ'ল ধুতিখন ৰামৰামী কাপোৰ যেতিয়া ছিগি পেলালা তেতিয়া তোমাৰ আৰু 60 বছৰ আয়ু কমি গ'ল ঐ এক গোট মৰা সৰ্প কাষতে আছিলা ধনু গুণে আনি ৰজাই গলে মেৰাই দিলা যেতিয়া মৰা সাপটো আলাই দিলা তোমাৰ আৰু 60 বছৰ আয়ু কমি গ'ল মাত্ৰ 7 দিন বাকী থাকিল গতিকে তাৰপিছত মই লিখনিটো মাৰিছোঁ মোৰ গাত কি দিওঁ গতিকে আমাক দেখুৱাইছে সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আমি কাকো দুখ দিব নাপায় আমাৰ নিজৰ কৰ্মফল আমি নিজে ভুগিব লাগিব যদি আমি বেয়া কৰ্ম কৰোঁ নিশ্চয় ইয়াৰ পৰা আমি বেয়া ফল পাম আৰু ভাল কৰ্ম কৰি গ'লে ইয়াৰ পৰা আমি ভাল ফল পাম বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ ৰাম তাৰ ওপৰত থাকি লন্তব দেখি মহা আনন্দিত ভৈলা প্ৰজাপতি এৰ পুত্ৰগণে সমে প্ৰেমে আনন্দে দবিল জয় জয় কৃষ্ণ বুলি পৰিপ্ৰণামিল সমস্ত দেৱৰ ইয়াতি মিলিল উৎসুক ঘনে ঘনে জয় জয় কৰে হৰি জলত অথাকিয়া বহুমতী নিজ চানে চলি গলা পাছে যদুপতি আবে হৰে হৰি লীলা এ শুনিবাৰ প্ৰলয় কত তাক শুনিও বিদুৰ কৌতূহল এৰা বৰা পৰভুৰ লীলা ঐটো বিতু প্ৰণয়
মহা অমঙ্গল কৰ নাশন। এতিয়া আমাক দেখুৱাইছে এই লোকসকল বৰাহৰ প্ৰভুৰ লীলা ইটো বিটো পন মহা অমংগল কৰয় নাশন। এই প্ৰভু ভগৱন্তে বৰা ৰূপ লৈ যে পৃথিৱীখন স্ৰজন কৰিলে আৰু এই প্ৰভু ভগৱন্তৰ লীলা যিসকলে একান্ত চিতে শুনে বা কয় বা গায় সেইসকলৰ যিবোৰ দুখ দুখান্ত আছে সকলো নিৰ্মূল হয়, হয়নে? গতিকে আমাক যে লোকসকল আমি এইকণ মানিব লাগিব। আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কেমনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে। আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপাল কেমনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে। সেই লোকসকল এদিন আমাৰ আপদকাল আহিব, এদিন আমাৰ বিপদকাল আহিব, হয়নে? সেইদিনা আমি প্ৰভু ভগৱন্তৰ নাম লোৱা যদি আমি অভ্যাস কৰা হয় তেনেহ'লে সেই বিপদত সেই আপদত এদিন প্ৰভু ভগৱন্তে আমাক ৰক্ষণাবেক্ষণা দিব, হয়। আৰু যদি আমি প্ৰভু ভগৱন্তৰ নাম নলওঁ তেনেহ'লে আমাক ৰক্ষণাবেক্ষণা দিয়া কোনো নাই, কাৰণ আমি মায়াত মজি আছোঁ। মায়াত মন মজিয়া মায়াত মন ভোগিয়ায় ও মই মহাপাপী প্ৰভুক নিচিনিলো ও প্ৰভু এই জীৱন বিফলে যায়। সেই লোকসকল আমি যদি নাৰীসকলে পুৰুষৰ মায়া পুৰুষসকলে নাৰীৰ মায়াত পৰিয়েই যদি গোটেই জীৱনটো আমি কটাওঁ তেনেহ'লে আমি ইহকালে পৰকালে শান্তি আমি ক'তো নাপাওঁ। হেৰা মহামঙ্গল কৰয় নাশন। মিলিবে মঙ্গল সয়ে সমস্ত লোকৰ শ্ৰৱণ কীৰ্তন কৰে আকৌ যিটো নৰ তাত অল্পকালে তুষ্ট হুৱে কৃপাময়। হে ৰাম যদি হবে মনোৰথ অপয়াসে পায়ে তবু তাক পাঠিবে ভূৰ যোগ্য নয়ে। উচ্চ বিষয়ৰ সুখ নৰকতো পায়ে তাক ঈশ্বৰত কোনে খোজে চক্ষু খায়ে। বলিব বিয়ে ফলতে ভলে কভজন নকৰিবা এইটো তুমি শংকা অকাৰণ। যাতো আন ফল আশা এৰি যিটো জন কেৱল ভক্তিয়ে মাত্ৰ ভজে সৰ্বখন।
জানিবা ভগৱন্ত এই পৰম দুৰ্লভ পদ আপুনি দিলন্ত এৰা মেটেকে কৃষ্ণৰ কথা শুনায়ে কবাৰ এই পুৰুষাৰ্থ গণ মাজে যদি জানাহাৰ সংসাৰৰ দুখক সমূহ লঞ্চে কৰে ক্ষয় এই হৰি কথায় আনন্দ অৰ্মিতৰ সময় আটকেনে পুনৰূপী হৈব বীৰকত পশুবিনে মই নেদে সংসাৰত এতিয়া এইখিনিত আমাক বুজালে সেই লোকসকল উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱৰ ভিতৰত আমাক শ্ৰেষ্ঠ জীৱ বুলি কৈছে কি কাৰণত জানে পঞ্চটা ভূতৰে সৈতে আমাক সকলোকে তৈয়াৰ কৰিলে শীত অপ তেজ মূৰ বম এই পাঁচটা ভূতৰে আমাকো তৈয়াৰ কৰিলে কুকুৰ চিগাল গাহৰিকো তৈয়াৰ কৰিলে কিন্তু আমাক কেইটামান সম্পত্তি বেছিকৈ দিলে নহয় কি দিলে জ্ঞান দিলে বিবেক দিলে বুদ্ধি দিলে লাজ দিলে এই চাৰিটা সম্পত্তি আমাৰ আছে কুকুৰ মেকুৰী চিগাল গৰু পশুৰ এইকেইটা নাই এই চাৰিটা সম্পত্তি আমি পায়ো যদি আমি ইয়াক পালন কৰিব নাজানো নোৱাৰোঁ যত্নও নকৰোঁ তেনেহ'লে এই ফাঁকিটোত আমাক কয় যে আমাকো পশুৰ লগতে তুলনা কৰিব আমিও এটা যেনিবা পশু আৰু হয়নে গতিকে আমাক কয় যে এই লোকসকল আমি ঈশ্বৰৰ নাম লোৱাটো আমাৰ পৰম কৰ্তব্য স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং মনুষ্যৰ স্বধৰ্ম হ'ল ভকতি আমি ভক্তি কৰিব শিকিব লাগিব হয়নে আৰু ভকতি মন কৰিব কৰ্ম আমি যেতিয়া ভাল কৰ্ম কৰিম কৰ্মৰ পৰা আমাৰ ভাল জ্ঞান জন্ম হ'ব আৰু জ্ঞানৰ পৰা কি জন্ম হ'ব ধ্যান জন্ম হ'ব ধ্যানৰ পৰা কি জন্ম হ'ব বিজ্ঞান জন্ম হ'ব বিজ্ঞান মানে কি হয়নে এইটো হ'ল সংস্কৃত ভাষাত বিজ্ঞান এটা মানে অনুভূতি বা অনুভৱ এইটো ইংৰাজী শব্দত বিজ্ঞান বুলি কয় হয়নে অসমীয়া শব্দত ক'বা হ'লে অনুভৱ আৰু তাৰ পাছত ভকতি আহিব যেনে কেইটা কৰ্ম আমাৰ ভাল লাগিব কৰ্ম ভাল লাগিব ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কোনোদিনে বেয়া কৰ্ম নকৰিব সদায় ভাল কৰ্ম কৰিব দহে হাত তালি দিয়া দহে প্ৰশংসা কৰা কৰ্মবোৰ কৰি যাব তেতিয়া সেই কৰ্মৰ পৰা ভাল জ্ঞান পাব সেই ভাল জ্ঞানৰ পৰা ধ্যান পাব ধ্যানৰ পৰা বিজ্ঞান পাব বিজ্ঞানৰ পৰা ভকতি পাব ভকতি হোৱাৰ পাছত আপুনি গতি বিচাৰি ফুৰিবলগীয়া নাই প্ৰভুগণতে এনেই গতি দিব আৰু যাৰ যিয়ে গতি পালে তেওঁ মুকুতি নোপোৱাৰ কোনো অৰ্থ নাই পাঁচপদ মুকুতি সাজুৰ্য সামীপ্য শালুক্য খাৰুপ্য আৱৰ এই পদ মুকুটিৰ ভিতৰত কোনোবা এপদ মুকুটি আপোনাক দিবই হয়নে গতিকে আমি মুকুটি বিচাৰি দৌৰি ফুৰিবলগীয়া নাই আৰু গতি বিচাৰি দৌৰি ফুৰিবলগীয়া নাই আগৰ কেইটা কাম যেনেকৈ হাল বাওক কঠীয়া পেলাওক মাটি ৰুৱক হয় ধান এখান্দি কৰক যদি এইকণ কাম কৰি থয় আঘোণমহে আপুনি ধান কাটিব পাৰিব বা পাব হয় আৰু যদি আপুনি হাল নাবায় খেতি নকৰে আপুনি লোকক দেখি পকা ধান কাটিম বুলিলে নহ'ব সেইটোকে আমাক বুজালে গতিকে সেই লোকসকল কৰ্ম কিছুমান মানুহে কয় নহয় কৰ্মই ধৰ্ম হয়নে কৰ্মই ধৰ্ম কৰ্ম যদি নহয় ধৰ্ম কৰিব নোৱাৰে হয়নে আৰু সেইকাৰণে গীতাত প্ৰভু কৃষ্ণই কোৱা নাই অ সখী শুনা ধনঞ্জয় অ
ধনে ধৰ্মৰ ফল জানিবা নিচ ও সখী শুনা ধনঞ্জয় ও ধন নহ'লে সখী কাৰ্য নিষিজ এই ও সখী শুনা ধনঞ্জয় ও ধনে ধৰ্মৰ ফল জানিবা নিশ্চয় ধন এতিয়া আমাক কেইটামান লাগিব ধন যদি নহয় আমাৰ ভকতি নিখিজে হয়নে গতিকে লাগিবই টকা এইখিনি আমাক গীতাত অৰ্জুনক কৃষ্ণই বুজোৱা কথা আৰু ভকতসকলক চৈতন্যদেৱে বুজাইছে টকা কৰি পৰম ধৰ্ম টাকা বিনে হৈনা কৰ্ম টাকা বিনে কোনো কৰ্ম পৰাণে সজায় টাকা কৰি পৰম ধৰ্ম টাকা বিনে হৈনা কৰ্ম টাকা বিনে কোনো কৰ্ম পৰাণে সজায় ধনী ঘৰত কাঙাল গ'লে কথা কইনা চক্ষু মেলে ধনীয়ে ধনীয়ে কৰে ধনেৰালা পায় ধনীয়ে পায় ধনীৰ মান কাঙালে পায় কাঙাল মান কাঙালে কাঙালে কৰে দুখেৰালা পায় টাকা কৰি পৰম ধৰ্ম টাকা বিনে হৈনা কৰ্ম টাকা বিনে কোনো কৰ্ম পৰাণে সজায় টকা লাগিব সঁচা কিন্তু সেই বুলি সৎ কৰ্ম কৰিহে টকা উপাৰ্জন কৰিব লাগিব অসৎ কৰ্ম কৰি যদি আপুনি টকা উপাৰ্জন কৰে তেনেহ'লে সি আমাক ক্ষতিহে কৰিব এই কথাখিনি আমি জানি লোৱাটো পৰম কৰ্তব্য গোবিন্দ হেৰা বাহুল কৰিয়া আতি শুনিবাক প্ৰতি কৰ জোৰে পুনু পছে হিলন্ত মহামতী বিদুৰ বদতি শুনি হুকমনিবৰ ভূমিকা আনন্তে তুলে বৰা হয় স্বৰ আদি দৈত হিৰণক কৰিলন্ত হত এই কথা শুনিলো মই তোমাৰ মুখত দান্ত আগে পৃথিৱীয়া অনন্তে মহেশ্বৰ দৈত ৰাজসমে কিয় মিলিল সমৰ মিঠু কথা শুনি বাকওঁ ও মনে যায় যদি অনুগ্ৰহ থাকে কৰি বুজাই এ ৰামে দৈত্যন্দৰ জন্ম কয়ো এ বিস্তৰ কৰিয়া অশুনিবাক মোৰ উৎফুকে কৰে এৰামে চৈত্য বিসংক্ষেপ তুমি কৰিল মহাভাগ তবু মোৰ মনে নখন দিল অনুৰাগ এ ৰাম এতেকে বাহুল্য কৰি মুঠ পাপ এ হৰি কথা শুনিয়া এৰাই এইখন কথা আজি মৈত্ৰেয়ী মুনি আশ্ৰমত বিদুৰে মৈত্ৰেয়ী মুনিক আহ্বান কৰিছে যে এই হৰিৰ কথা শুনি
কেনেকৈ মায়াটো নাশ কৰিব পাৰিম। তিনিটা তাপৰ পৰা আমি নিস্তাৰ পাম। তিনিটা তাপ মানে কি? আদি ভৌতিক, আদি দৈবিক, আদি ভৌতিক, আধ্যাত্মিক। সেই লোকল আদি দৈবিক মানে কি? বিধিৰ লিখন নজায় খণ্ডন, কাৰো শক্তি আছে তাক কৰিবে মোচন। আমি বহু জন্মৰ পৰা জন্ম লৈ আহি আছোঁ। কোনোবা এটা জন্মত বৰ ভাল কাম কৰাৰ ফলত বৰ শান্তি পাইছোঁ বা এয়া ভগতৰ সংগ পাইছোঁ। আকৌ কোনোবা এটা জন্মত বেয়া কাম কৰাৰ ফলত তেওঁলোকে বেয়া জন্ম পাবলগীয়া বাধ্য হৈ গ'ল। এইটোকে কৈছে আদি দৈবিক তাপ। আদি ভৌতিক, সাপে খাই বাঘে খাই যদি মৰে জ্বলে, তাক খন্দাইতে নৰে নিজ কৰ্মৰ ফলে। তাৰোপৰি বোলে বৰ্জ্য পৰি ক'ৰবাত জীৱহানি হ'ল, ভূমিকম্প আহি কোনোবা প্ৰাণহানি হ'ল, বাই বতাহ বৰষুণ আহি ভাল গছ গছনি ভাঙি থৈ গ'ল। এইবোৰ হ'ল আদি ভৌতিক তাপ। আৰু আধ্যাত্মিক তাপ এনেকুৱা এজন মানুহ বেমাৰ হ'ল, কোনো চিকিৎসাই কাম নহয়, তেনেহ'লে সেইজনকো আধ্যাত্মিক তাপে পালে, হয়নে? কোনোবাই এগৰাকী কোনোদিনে নিজৰ স্বামীৰ পৰা শান্তি নাপায়, তেনেহ'লে সেইগৰাকীকো আধ্যাত্মিক তাপে পালে। কোনোবাই এজন পুৰুষক ঘৈণীয়েকে জাতকৈ নামানা হ'ল, তেনেহ'লে সেইটো আধ্যাত্মিক তাপে পোৱা হ'ল। গতিকে এই তিনিটা তাপৰ পৰা আমি নিস্তাৰ পাবলগীয়া হ'লে এক হৰিচৰণৰ শৰণ লোৱাৰ বাহিৰে অন্য একো নাই। আজি মহাভাগৱতে আমাক বুজাই গৈ আছে। গোবিন্দ।